মৃত্যু হল নেকি ইমরান খানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান হসাকৈ মৃত্যু হল নেকি যেটো মিডিয়া ৰিপৰ্টছ আহিছে সেই অনুসৰি আমি ক'ব পাৰো নেকি যে ইমৰান খানৰ জেলতে মৃত্যু হৈ গৈছে নমস্কাৰ স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্জল ইমৰান খান পাকিস্তানৰ জেলত বন্দী হৈ আছিল দুৰ্নীতিৰ গোচৰত সাঙুৰ খাই পৰিছিল ইমৰান খান তাৰ পাছত বৰ্তমানৰ চৰকাৰে তেওঁ কাৰাবন্দী কৰিছিল আনকি সেনা প্ৰধান আসিম মুনিৰ তেওঁৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছিল দীৰ্ঘদিন ধৰি আৰু ইমৰান খানে নিজেই জেলত থকাৰ অৱস্থাৰ পৰাই তেওঁৰ দলৰ কাৰ্যকৰ্তাসকলৰ দ্বাৰা প্ৰতিবাদী কাৰ্যসূচীবোৰ পাকিস্তানত ৰূপায়ণ কৰি আছিল আৰু পাকিস্তান চৰকাৰৰ পাকিস্তানৰ সেনা বাহিনীৰ তীব্ৰ বিৰোধিতা কৰি আছিল 3 সপ্তাহ ধৰি ইমৰান খানক তেওঁৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব দিয়া হোৱা নাছিল আনকি ইমৰান খানৰ 3 গৰাকী ভগ্নী অভিযোগ উত্থাপন কৰি কৈছিল যে তেওঁলোকক আনকি জেলৰ বাহিৰত মাৰধৰ কৰা হৈছিল আৰু তাৰ পাছতে আফগানিস্তানৰ একাংশ সংবাদ মাধ্যমত এই বাতৰিটো সম্প্ৰচাৰ হ'ল যে ইমৰান খানৰ জেলত থাকোতে মৃত্যু হৈছে বা তেওঁৰ প্ৰাণ লোৱা হৈছে আৰু তেওঁৰ প্ৰাণ লৈ তেওঁৰ মৃতদেহটো তাৰ পৰা আঁতৰাই নি এক গোপন স্থানত ৰখা হৈছে সকলো স্তম্ভিত হৈ পৰিলে এই খবৰটো বিয়পি পৰাৰ লগে লগে স্বাভাৱিকতে এই বিষয়টোক লৈ এতিয়াও বহুখিনি প্ৰশ্ন আছে কিন্তু স্পষ্ট তথ্য কাৰো হাতত নাই কেৱল মাত্ৰ বিভিন্ন সূত্ৰৰ পৰা অহা তথ্য আৰু আফগানিস্তানৰ মিডিয়া ৰিপৰ্টছৰ তথ্যৰ আধাৰত এইখিনি কথা আমি সদৰি কৰিছো কিন্তু 3 সপ্তাহতকৈ বেছি সময় ধৰি ইমৰান খানৰ পৰিয়ালক লগ ধৰিব দিয়া নাই ইমৰান খানক আমাৰ হাতত যিখিনি তথ্য আছে সেই তথ্যখিনি হ'ল এইখিনি আৰু লগতে সমান্তৰালভাৱে কওঁ যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে যদি সঁচাকৈ পাকিস্তানৰ জেলত ইমৰান খানৰ প্ৰাণ লোৱা হৈছে তেনেহ'লে অতি নৃশংস কাণ্ডয়া পাকিস্তানত মানুহৰ নিৰাপত্তা নাথাকে পাকিস্তানত সৰ্বসাধাৰণ অতিষ্ঠ হৈ পৰিছে নিৰাপত্তাহীনতাত ভুগি আৰু পাকিস্তানৰ জনসাধাৰণৰ নিৰাপত্তাটো বাদেই প্ৰাক্তন প্ৰধানমন্ত্ৰীৰে এতিয়া জেলত নিৰাপত্তা নোহোৱা হৈছে ইমৰান খান বিশ্বৰ এগৰাকী জনপ্ৰিয় ব্যক্তিৰ তালিকাত পৰে প্ৰাক্তন ক্ৰিকেটাৰ স্বৰূপে তেওঁক ভাল পোৱা মানুহ বিশ্বৰ বিভিন্ন প্ৰান্তত আছে আৰু সেই গৰাকী ইমৰান খানে ভাৰতৰ প্ৰতি এটা কোমল হৃদয় কোমল অন্তৰ দেখুৱাইছিল আৰু ভাৰতৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল আৰু তাতেই কৰবাত ISI বা পাকিস্তানৰ যিবোৰ সংস্থা আছে সেইবোৰ অসন্তুষ্ট হৈ আছিল দীৰ্ঘদিন ধৰি ভাৰতৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিবলৈ দিয়া নাছিল ইমৰান খানক আৰু সেই বিষয়বোৰ ইমৰান খানে সময়ে উত্থাপন কৰিছিল তেওঁ তুলনা কৰিছিল যে ভাৰতৰ পৰা আমি শিকিবলগীয়া আছে আৰু সেই বস্তুবোৰতেই বা সেই কথাবোৰতেই অসন্তুষ্ট হৈ পৰিছিল ISIৰ দৰে চোৰাংচোৱা সংস্থা বা পাকিস্তানৰ একাংশ ৰাজনৈতিক নেতা যিসকলে ভাৰতৰ সৈতে পাকিস্তানৰ সুসম্পৰ্ক কেতিয়াও নিবিচাৰে কাৰণ তেওঁলোকে ভাৰতৰ সৈতে বেয়া সম্পৰ্ক ৰক্ষা কৰিয়েই নিজৰ ঘৰখন পুহি আছে আৰু সেই গৰাকী ইমৰান খানক এনেধৰণে নৃশংসভাৱে কেৱল মাত্ৰ কৰাপচনৰ গোচৰত জেলৰ ভিতৰতে প্ৰাণ লোৱা হ'ল কেতিয়াও হ'ব নোৱাৰে ইয়াৰ আঁৰত এটা ডাঙৰ অভিসন্ধি থাকিব পাৰে তাৰ সন্দেহ কৰা হৈছে আনকি বিভিন্ন দেশৰ চোৰাংচোৱাইও এই ক্ষেত্ৰত কিছু তথ্য উল্লেখ কৰিছে অৱশ্যে স্পষ্ট ৰূপত কোনো দেশৰ পৰা আনুষ্ঠানিকভাৱে বিবৃতি দিয়া নাই কিন্তু চোৰাংচোৱাত সূত্ৰসমূহে সদৰি কৰা মতে হয় ইমৰান খানৰ প্ৰাণ লোৱা হৈছে এতিয়া আমি পুনৰ কওঁ এইটো মাত্ৰ সূত্ৰৰ আধাৰত প্ৰতিষ্ঠিত এটা খবৰ আফগানিস্তানৰ সংবাদ মাধ্যমৰ পৰা আহিছে কিন্তু ইয়াৰ অধিক বিশ্লেষণ প্ৰয়োজন হৈ আছে কাৰণ ইন্টাৰনেটত এইকেইদিন এই বিষয়টোৱে চৰ্চা হৈ আছে আজি 3 দিন ধৰি ইমৰান খানৰ মৃত্যু এই বিষয়টোৱেই চৰ্চিত হৈ আছে আন্তঃৰাষ্ট্ৰীয়ভাৱেও বিভিন্ন জনৰ মাজত যিটো তথ্য আহিছে তেওঁৰ 3 গৰাকী ভগ্নী ৰাৱালপিণ্ডি আদিয়ালা জেলত গৈছিলে নিজৰ ভাতৃক সাক্ষাৎ কৰিবলৈ তেহৰিকে ইনসাফ PTI চেয়াৰমেন এইগৰাকী ইমৰান খান আৰু তেওঁৰ দলৰ কৰ্মকৰ্তাসকলে পাকিস্তান কপাই আছিল ভাৰতে যেতিয়া অপাৰেশ্যন সিন্দুৰ চলাইছিল তেতিয়াও আমি দেখিবলৈ পাইছিলোঁ তেহৰিকে ইনসাফৰ কৰ্মকৰ্তাসকলে কেনেধৰণে পাকিস্তান কপাই আছিল কেনেধৰণে পাকিস্তানৰ চৰকাৰৰ বিৰুদ্ধে সেনা বাহিনীৰ বিৰুদ্ধে মাত মাতি আছিল আৰু শেহতীয়াকৈ যেতিয়া তেওঁৰ 3 গৰাকী ভগ্নী নৰিন নিয়াজী আলিমা খান আৰু ডক্টৰ উজমা খান এই 3 গৰাকী ভগ্নীয়ে ৰাৱালপিণ্ডি আদিয়ালা জেলত ইমৰান খানক লগ ধৰিবলৈ গৈছিল তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকক লগ ধৰিবলৈ দিয়া নহল আনকি তেওঁলোকক মাৰধৰ কৰা হ'ল অতি বেয়া মানসিক নিৰ্যাতন আৰু মাৰধৰৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে আৰু সেইখিনি কথা উত্থাপন কৰাৰ লগতে তেওঁলোকে কৈছে যে এইটো সন্দেহৰ বিষয় আমাক ইমান মানসিক নিৰ্যাতন আৰু আমাৰ ওপৰত হাৰাশাস্তি কৰা হ'ল ইয়াত স্বাভাৱিকতে সন্দেহ প্ৰকট হৈছে আমাৰ 3 সপ্তাহ ধৰি আমাক আমাৰ ভাতৃৰ সৈতে সাক্ষাৎ কৰিবলৈ দিয়া নাই মানে ইয়াত কৰবাত ৰহস্যৰ গোন্ধ তেওঁলোকেও পাইছে তেওঁলোকেও সেই ক্ষেত্ৰত মাত মাতি কৈছে যে এই বিষয়টো অত্যন্ত জটিল হৈ পৰিছে এতিয়া আৰু পাকিস্তানৰ তেহৰিকে ইনসাফ ইমৰান খানৰ যিটো দল সেই দলৰ কৰ্মকৰ্তাসকলে এই বিষয়টোক লৈ সক্ৰিয় হৈ পৰিছে আৰু এতিয়ালৈকে
অৱশ্যে পাকিস্তান চৰকাৰে কোনো তথ্য সদৰি কৰা নাই আসিম মুনিৰে শেহতীয়া যিবোৰ কাৰ্যকলাপ চলাই আছিল পাকিস্তানৰ সেনা প্ৰধান হয় আসিম মুনিৰ সেইগৰাকী আসিম মুনিৰৰ শেহতীয়া কাৰ্যকলাপেও বহুখিনি সন্দেহ সৃষ্টি কৰিছে আসিম মুনিৰে এই সময়খিনিতে বহু বৈঠকৰ আয়োজন কৰিলে আনকি পাকিস্তানৰ জিলা কাৰাধ্যক্ষৰ সৈতেও তেওঁ আলোচনাত মিলিত হৈছিল কিয় কাৰাগাৰৰ অধীক্ষক আৰু কাৰাগাৰৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ সৈতে আলোচনাত মিলিত হোৱা বিশেষ বিশেষ গোপন বৈঠকৰ আয়োজন কৰা সেইবোৰে কি ইংগিত বহন কৰিছে বুলি আফগান মিডিয়াৰ তৰফৰ পৰা মানে প্ৰশ্নবোৰ সোধা হৈছে আফগানিস্তান এই বিষয়টোক লৈ সৰব হৈ পৰিছে আৰু তেওঁলোকে মাত মাতি কৈ আছে যে ইমৰান খানৰ প্ৰাণ লোৱা হ'ল আৰু এই বিষয়টো অতি গোপনে ৰখা হৈছে কাৰণ ইমৰান খান জীয়াই থাকিলে আসিম মুনিৰৰ বিপদ হ'ব পাৰে পাকিস্তানৰ বৰ্তমানৰ চৰকাৰৰ বিপদ হ'ব পাৰে আৰু একাংশ মুখা পিন্ধা ৰাজনৈতিক নেতাৰ বিপদ হ'ব পাৰে ইমৰান খানে কোনো কাৰণতেই শিৰ নত কৰা নাছিল তেওঁলোকৰ সন্মুখত কোনো কাৰণতে কম্প্ৰমাইজ কৰা নাছিল ইমৰান খানে যি বিষয়টোক লৈ এতিয়াৰ একাংশ পাকিস্তানৰ মুখা পিন্ধা ৰাজনৈতিক নেতা খৰ্গহস্ত হৈ আছিল আনকি সেনা প্ৰধান আসিম মুনিৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ ইমৰান খানৰ বিৰুদ্ধে খৰ্গহস্ত হৈ আছিল আৰু শেহতীয়াকৈ তেওঁলোকৰ কাৰাগাৰৰ অধীক্ষকৰ সৈতে যিখন কাৰাগাৰৰ কথা আমি উল্লেখ কৰিলোঁ আদিয়ালা জেইল সেই আদিয়ালা জেইলৰ অধীক্ষকৰ সৈতে বৈঠকত মিলিত হৈছিল তাৰ পাছতে হঠাৎ ইমৰান খানৰ মৃত্যুৰ খবৰটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে হয়তো এনেধৰণৰ কিবা অভিসন্ধি ৰচনা কৰি ইমৰান খানৰ তেওঁলোকে প্ৰাণ ল'লে আফগানিস্তানৰ মিডিয়াই সেইটো তথ্যই সদৰি কৰিছে এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ এতিয়া পাকিস্তানৰ কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কিমান নৃশংস কিমান জঘন্য হ'ব পাৰে এইখন দেশ সেয়া বৰ্ণনা কৰি হয়তো কোনো ভাগৰি নপৰিব এই দেশখনে কিমান তললৈ যাব পাৰে সেয়া সময় প্ৰমাণ হৈ আছে আৰু সেইখন দেশতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী এগৰাকীৰ এনেধৰণে মৃত্যু ইয়াৰ পূৰ্বেও অৱশ্যে বহু উদাহৰণ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীক বোমাৰে উৰুৱাই দিয়াৰ পাকিস্তানত তেনেধৰণৰ উদাহৰণ বহুত আছে সন্ত্ৰাসবাদীৰ দেশ বুলি এনেই পাকিস্তানক কোৱা নহয় সঁচা অৰ্থত এতিয়া ইমৰান খানৰ যদি সঁচাকৈ মৃত্যু হৈছে তেনেহ'লে এই বিষয়টো অধিক স্পষ্ট হৈ পৰিব যে কিমান সন্ত্ৰাস শিপাই আছে এই দেশখনত অধিক তথ্য আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত আপোনালোকৰ বহুমূলীয়া মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে বিদায় লৈছোঁ নমস্কাৰ